অকণমান চিন্তা কৰা দেখি তৎকালীনভাৱে ৰাণীয়ে কথাষাৰ গম পাই গ'ল। লগে লগে মিচিকিয়া হাঁহিটো মাৰি ক'লে যে মই ধেমালিতেহে সুধিছিলোঁ, ৰংগাহে কৈছিলোঁ চলিবাক পাৰোঁ স্বামী। মই এনেই ধেমালিতেহে সুধিছিলোঁ, আমি যাব পাৰিম। ৰাম নিপতি বলন্ত ধীৰে আই চৰি নগৈলে আহিবে খেদি ঋষি জীৱনন্ত ধীৰে আইস প্ৰাণেশ্বৰী ও নগলে আহিবে খেদি ঋষি কোপ যেনে তেনে নগৰৰ বাজহ গৈ বঞ্চিবোৰ জমি আজি একথা নে ৰাণী সেই কথাষাৰ শুনি ৰজাই মাত মাতিছে যে সৈদা, আমি এতিয়াও ৰাজ্যৰ পৰা বাহিৰলৈ ওলাই যোৱা নাই, আৰু কেনেবাকৈ যদি বিশ্বামিত্ৰ ঋষিয়ে গম পায় বৰ্তমানো আমি ৰাজ্যতে আছো, তেওঁ আকৌ খেদি আহিব। গতিকে বোলা আমি সোনকালে ৰাজ্য পৰিত্যাগ কৰোঁ আৰু যেনে তেনে ৰাজ্যখনৰ সীমাটো পাৰ হৈ আমি আজি ক'ৰবাত গৈ বঞ্চিবগে লাগিব। তাৰমানে যিহেতু হৰিশ্চন্দ্ৰ ৰজা কথাত বান্ধ খাই আছে, বিশ্বামিত্ৰ মুনিক ঋষিক সমস্ত দি দিলে, ৰাজ্য দি দিল। ৰাজ্য দি দিয়াৰ পিছত বিশ্বামিত্ৰই তেওঁলোক বনলৈ যাবলৈ ক'লে। গতিকে আকৌ যদি কেনেবাকৈ ৰাতিটো আমি ইয়াত কটাবলগীয়া হয়, আমাৰ কিন্তু কথা নৰ'ব। সেইটোৱে দেখুৱাইছে আমাক যে আমি আজি ৰাতিটো ইয়াত কোনো পধ্যে থাকিব নোৱাৰোঁ। সীমাটো আমি পাৰ কৰি লওঁ, তাৰপিছত আমি য'তে ত'তে কিবা এটা সুবিধা কৰি থাকিম। কৃষ্ণ হৈছে ছবি। ৰামেই বুলি হৰিশ্চন্দ্ৰ ভাজা পুত্ৰ সমন্বিতে অযোধ্যাপুৰৰ ভৈলা বাজ হেন দেখি নৰ নাৰী ছোৱাল পৰ্যন্তে আহি ৰাজা কবেৰিলে হবে ৰাজ প্ৰভু কজাহ অযোধ্যাৰ নিজ নাহ ভকত জনক তুমি এৰি আৱে প্ৰাণ দান দিয়া আমাক লগত নিয়া এই বুলি পৰশবে ইতিমধ্যে যেতিয়া ৰজা ৰাণী আৰু কুমাৰ তিনিওজন ৰাজ্য পৰিত্যাগ কৰি যাবলৈ ওলাইছে, অযোধ্যাবাসীয়ে কি কৰিছে, এওঁলোকক দেখি ল'ৰা বুঢ়া ছোৱাল পৰ্যন্ত সমস্ত আহি কন্দা কটা কৰিছে যে হে প্ৰভু কৈকতা অযোধ্যাৰ নিজ নাই, ভকত জনক তুমি এৰি, তুমিয়ে আমাৰ ঈশ্বৰৰ স্বৰূপ আছিলা, আজি তুমি আমাক এৰি থৈ
কোলৈ যাবলৈ ওলাইছা? আবে প্ৰাণ দান দিয়া আমাক লগত নিয়াই এই বুলি পাৰৈ হবে গেলি। যে তুমি যেতিয়া যাবলৈ ওলাইছা আমাকো লগতে লৈ যোৱা। আমি আজিকালি মানুহ মৰিলে কন্দা কটা চিষ্টেমটো উঠি গ'ল। কাৰণ আজিকালি মানুহ মৰাটো যে এটা চলন্ত, এইটো সকলোৱে গম পায়ে থাকে। তথাপিতো আমাৰ কিছু কিছু ব্যক্তি যেতিয়া আমাৰ সংসাৰখনৰ পৰা নিধন হৈ যায়, পাহৰিব নোৱাৰা এটা দুখ আমাৰ মনলৈ আহে। বহুত দিনলৈ গাঁওখনত এটা নিমাসমূহ পৰিৱেশ সৃষ্টি হয়। তাৰমানে হৰিশ্চন্দ্ৰ ৰজা তেনেকুৱা এটা গুণৰ অধিকাৰী আছিল। ৰাজ্যবাসীৰ মাজত তেওঁ ঈশ্বৰৰ নিচিনা, ভগৱন্তক যেনেকৈ শুশ্ৰূষা কৰে, হৰিশ্চন্দ্ৰ ৰজাক ৰাজ্যবাসীয়ে তেনেকৈ কৰিছিল। আৰু হৰিশ্চন্দ্ৰ ৰজাইও ৰাজ্যবাসীক তেনেধৰণৰে আচৰণ কৰিছিল। এতিয়া ৰজা যেতিয়া এনেকুৱা এটা অৱস্থা হৈছে, সকলোৰে মুখ বন্ধ, ঋষিৰ শাপত পৰি ৰজা বান খাই আছে। আৰু কেনেবাকৈ ঋষিৰ খং উঠিলে ৰাজ্যবাসীক কেনেবাকৈ ফাও দি দিব, অভিশাপ দি দিব। তেওঁলোকে একো কৰিব নোৱাৰে, উপায়ন্তৰ নাই, একো কৰিবলৈ তেওঁলোকৰ হাতত উপায় নাই। কিন্তু মনৰ উৎকণ্ঠা, মনৰ শোক বেদনাকটো কোনো ৰখাই থব নোৱাৰে। এতিয়া তেওঁলোকে সকলোৱে পৰি পৰি কন্দা কটা কৰিছে, মহাৰাজ তুমি আমাক কলৈ যাবা? আৰু যদি তুমি যাবলৈ ওলাইছা আমাকো লৈ যোৱা, নহলে আমাৰ প্ৰাণ দান দিয়া, অৰ্থাৎ তুমি যাব নালাগে। হে ৰাম তুমি জীৱ তুমি প্ৰাণ ইষ্ট দেৱ, সপোনে সচেতে আমি তোমাকে দেখো স্বামী, একচিত মনে কৰো হেন ৰাজা আবে এৰি কোনো সপে চিত্ত ধৰি, প্ৰভুদেৱ ঐক লাগি যাহা, তুমি এৰি গলে আমি মৰিলো হেন জানি, নেত্ৰ বলাই পাছে নেদেখা। সেই প্ৰজাজনে ইমান কন্দা কটা কৰিছে যে তুমিয়েই আমাৰ সৰ্বস্ব আছিলা, তুমি জীৱ তুমি প্ৰাণ, তুমি বিনে নাহি আনো, তুমি সে পৰম ইষ্ট দেৱ। আমি আৰু একোৱেই চিনি পোৱা নাছিলো মহাৰাজ, মাত্ৰ তুমিয়েই সৰ্বে সৰ্বা বুলি আমি ভাবি আছিলো। আৰু তুমি যেতিয়া আজি আমাক এৰি থৈ গুচি যাবলৈ ওলাইছা, তোমাকে আমি একমনে একচিত্তে সেৱা কৰি আহিছিলো। হেন এটা আবেৰি অনুসূত চিত্ত ধৰি প্ৰভুদেৱ ঐক লাগি যাহা, ৰাজ্যবাসীয়ে আগবঢ়াইছে ৰজালৈ। কাৰণ ইমান ভাল পাব লাগিব, এজন ৰজা আৰু সহস্ৰ ৰাজ্যবাসী সকলোৱে আহি এজনৰ কাৰণে আজি কন্দা কটা কৰিছিল যে তুমি যদি গুচি যোৱা আমিও নাই, আৰু আমিও মৰি যাম, মৰি গলো বুলি ভাবা। হে ৰাম ৰহিও কমহাৰাই খনিতে কথাকে চাই, জোৰাও আমাৰ জীৱ প্ৰাণ, দেখন্তে পৰম সুখ তোমাৰ কমল মুখ, নেত্ৰ ভৰি সবে পান, কৈছানি দেখিব আৰু ইটো চন্দ্ৰ বদনক, এই মানে পৰিছে দৈলা, হৰি দৈৱ বিধি স্বপ্ন নিধি, ইলকতে কবে না গইলা। এতিয়া ৰাজ্যবাসীয়েও থিৰাং কৰিছে যে তুমি যিহেতু প্ৰতিজ্ঞাবদ্ধ তুমি যাবাই, কিন্তু মহাৰাজ খন্তেক তুমি অপেক্ষা কৰাচোন, আমি সকলোৱে মন প্ৰাণ জোৰাই শেষবাৰৰ কাৰণে তোমাক এবাৰ চাই লওঁ। কাৰণ তোমাক আকৌ তুমি ঘূৰি আহিবাই নে নাহে নে কেতিয়ানো দেখিম,
আমি থাকিমেই নে নাথাকিমেই নে তাৰ কোনো ঠিকনা নাই। গতিকে অকণমান সময় অন্তত আমাক দিয়াচোন, আমি তোমাক নয়ন ভৰাই এবাৰ চাম। আৰু ঈশ্বৰৰ যে কি ইচ্ছা, হৰি হৰি দেৱ বিধি, যে ভগৱন্তৰ কি ইচ্ছা, কিয় তোমাক এনেকুৱাখিনি কৰিলে? কাৰণ তুমি ইমান এজন ধৰ্মশীল ৰজা, তৎসত্বেও তোমাক আজি কিয় এনেকুৱা এটা অৱস্থা কৰিলে? কোক বলা ছত্ৰদণ্ড, কোক বলা বাদ্য ভণ্ড, কোক বলা ৰাম, কোক বলা ছত্ৰদণ্ড, কোক বলা বাদ্য ভণ্ড, কোক বলা প্ৰচণ্ড প্ৰতাপ, অপাৰ সাগৰ যেন শুকাই নিশবদ ভৈলা, হৰি 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 চন্দ্ৰ বাপ। ৰাম পৃথিৱীৰ ৰাজা যাক, বুলনিৰ বোলা যাক, আগে পাছে বেৰি চলি যায়, অতি শিশু কালহন্তে মহাশান্তি পথেশ্বৰী, তান ভোলা বালক ৰাজ্যবাসীয়ে এতিয়া অনুতাপ কৰিছে যে কৈক বলা ছত্ৰদণ্ড, তোমাৰ কেনেকুৱা ছত্ৰৰ তলত তোমাক ৰখা হৈছিল, কৈক বলা বাদ্যভণ্ড, তেনেকুৱা এটা তোমাক অৱস্থাত ৰাখি তোমাৰ প্ৰচণ্ড প্ৰতাপ, এজন প্ৰতাপীশালী ৰজা, সকলো আজি নিমিষতে ছাইখাৰ হৈ গ'ল। অপাৰ সাগৰৰ যেন শুকাই নিশবদ ভৈলা, হৰি হৰি হৰিচন্দ্ৰ বাপ, যে প্ৰভু আজি আপোনাৰ কি এটা অৱস্থা হ'ল? যেনেকুৱা এটা পৰিৱেশত আপুনি আছিল, অকস্মাতে আজি এই কাল অনামিষা নামি আহিল। ৰাজ্যবাসীয়ে এতিয়া দুখৰ সীমা নাইকিয়া হৈ গৈছে। পৃথিৱীৰ ৰাজা যাক, বুলনিৰ বোলে যাক, আগে পাছে বেৰি চলি যায়, যে তুমি অকল আমাৰ ৰাজ্যৰ ৰজাই নাছিলা, সপ্তদ্বীপৰ পৃথিৱীৰ এজন ৰজা আছিলা। আৰু আজি এই শিশু আৰু সব্যাই, এই দুজনেই মাত্ৰ তোমাৰ সহায়, আৰু তুমি এতিয়া যাবলৈ ওলাইছা। গতিকে সকলো বাপাই সমস্ত, আজি সময়ো হৈছে, আৰু হয় মোবাইলৰ অকণমান ডিষ্টাৰ্ব কৰিছে বাৰু, আৰু সভাপতি বাপৰ আজ্ঞা অনুসৰি আমি এইখিনিতে দোহাৰি দি আজিৰ অনুষ্ঠানভাগ সামৰণি মাৰিব বিচাৰিছোঁ। কৃষ্ণ। হে ৰাম পৃথিৱীৰ ৰাজা যাক, বুলনিৰ বোলা যাক, আগে পাছে বেৰি চলি যায়, অতি শিশু কালহন্তে মহাশান্তি পথেশ্বৰী, তান ভৈলা বালক সহায়, হৰি ৰাম ৰাম ৰাম, কৃষ্ণ জয় ৰাম ৰাম, জয় নাৰায়ণ নাৰায়ণ, জয় কৃষ্ণ কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ, কৃষ্ণ হৰি হৰি, ৰাম ৰাম।